আজি বুধবাৰ 2025 চনৰ 14 মে উভতি চাওঁ ইতিহাসত আজিৰ দিনটো আজি মৃণাল সেনৰ জন্মদিন 1923 চনৰ 14 মেত বৰ্তমান বাংলাদেশৰ অন্তৰ্গত ফৰিদকোটত জন্ম হৈছিল ভুৱন সোম মৃগয়া আকালেৰ সন্ধানে আদি বাস্তৱসন্মত সামাজিক বিষয়ৰ চলচ্চিত্ৰ নিৰ্মাতা পদ্মভূষণ আৰু দাদা সাহেব ফাল্কে বঁটাৰে সন্মানিত ভাৰতৰ আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাতাজনৰ মাৰ্ক জুকাৰবাৰ্গৰ জন্মদিন 1984 চনৰ 14 মেত নিউয়ৰ্কৰ হোৱাইট প্লেইনছত জন্ম হৈছিল জনপ্ৰিয় ছ'চিয়েল নেটৱৰ্কিং সাইট ফেচবুক আৰু ইনষ্টাগ্ৰামৰ মূল কোম্পানী মেটা প্লেটফৰ্মছৰ সহ-প্ৰতিষ্ঠাপক CEO আৰু চেয়াৰমেন প্ৰভাৱশালী আমেৰিকান উদ্যোগীজনৰ সম্পূৰ্ণ নাম মাৰ্ক এলিয়ট জুকাৰবাৰ্গ মানুষী চিল্লাৰৰ জন্মদিন 1997 চনৰ 14 মেত হাৰিয়ানাৰ ৰোহটকত জন্ম হৈছিল ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত ত্ৰয়োদশ বিশ্ব সুন্দৰী প্ৰতিযোগিতাত মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধিবলৈ সক্ষম হোৱা হাৰিয়ানাৰ মডেল অভিনেত্ৰীগৰাকীৰ তেওঁ আছিল মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰা ষষ্ঠগৰাকী ভাৰতীয় সুন্দৰী ইজৰাইলৰ ৰাষ্ট্ৰ ঘোষণা 1948 চনৰ 14 মেত ইজৰাইলক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হয় ডেভিড বেন গুৰিয়ানৰ নেতৃত্বত ইহুদি পিপলছ কাউন্সিলে টেল আভিভত ইজৰাইলৰ স্বাধীনতা ঘোষণা কৰাৰ পিছতে পেলেষ্টাইনত ব্ৰিটিছ শাসনৰ অন্ত পৰে মহাকাশ কেন্দ্ৰ স্কাইলেবৰ উৎক্ষেপন 1973 চনৰ 14 মেত আমেৰিকাৰ প্ৰথম মহাকাশ কেন্দ্ৰ স্কাইলেব উৎক্ষেপন কৰা হৈছিল চেটাৰ্ণ ভি ৰকেট ব্যৱহাৰ কৰি উৎক্ষেপিত ক্ৰুযুক্ত মহাকাশ গৱেষণাৰ কাৰ্য সম্পাদন কৰা এই মহাকাশ কেন্দ্ৰৰ স্থাপনে মহাকাশ সন্দেশনত নতুন যুগৰ সূচনা কৰে বৰ আইৰ প্ৰথম চিতা প্ৰয়োগ 1796 চনৰ 14 মেত ইংৰাজ চিকিৎসক এডৱাৰ্ড জেনাৰে প্ৰথমবাৰৰ বাবে স্মল পক্সৰ চিতা প্ৰদান কৰিছিল জেমছ ফিপছ নামৰ এটি 8 বছৰীয়া কণমানিৰ শৰীৰত গৰুৰ দেহত হোৱা বৰ আইৰ পৰা নিৰ্গত পদাৰ্থৰে প্ৰস্তুত কৰা এই চিতা প্ৰয়োগ আছিল স্মল পক্স বা বৰ আই নিৰ্মূল অভিযানৰ সফল আৰম্ভণি ফ্ৰান্সৰ সিংহাসনত বহিল 4 বছৰীয়া চতুৰ্দশ লুই 1643 চনৰ 14 মেত পিতৃ ৰজা ত্ৰয়োদশ লুইৰ মৃত্যুৰ পিছত 4 বছৰীয়া চতুৰ্দশ লুই ফ্ৰান্সৰ সিংহাসনত আৰোহণ কৰে 72 বছৰ শাসন কাৰ্য চলোৱা চতুৰ্দশ লুই ফ্ৰান্সৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘকালৰ ৰজা হিচাপে পৰিগণিত হয় ৱাৰ্ছ চুক্তি সম্পাদন 1955 চনৰ 14 মেত পোলেণ্ডৰ ৱাৰ্ছত সোভিয়েট ইউনিয়ন আৰু পূব ইউৰোপৰ 7খন দেশে বন্ধুত্ব আৰু পাৰস্পৰিক সহযোগিতাৰ উদ্দেশ্যে ৱাৰ্ছ চুক্তি সম্পাদন কৰে পশ্চিম জাৰ্মানীয়ে নাটোত যোগদান কৰাৰ পিছতে পশ্চিমীয়া মিত্ৰতাক প্ৰতিহত কৰাৰ লক্ষ্যৰে স্থাপিত এই চুক্তি গুৰুত্বপূৰ্ণ বিবেচিত হৈছিল লণ্ডনৰ আলোচনালৈ সন্মতি মহাত্মাৰ 1931 চনৰ 14 মেত মহাত্মা গান্ধীয়ে ভাৰতত বিদেশী সামগ্ৰী বৰ্জন বন্ধ অন্ত পেলোৱাৰ বিনিময়ত লণ্ডনত ব্ৰিটেইনৰ পৰা স্বাধীনতাৰ বিষয়ে আলোচনা কৰিবলৈ সন্মত হয় গান্ধী আৰু ইন চুক্তি সম্পাদনৰ পিছত এই বুজাবুজিৰ পৰিৱেশ গঢ় লৈছিল পাৰাগুৱেৰ স্বাধীনতা 1811 চনৰ 14 মেত পাৰাগুৱে স্পেইনৰ শাসনৰ পৰা স্বাধীনতা ঘোষণা কৰে পাৰাগুৱে গণৰাজ্যৰ আনুষ্ঠানিক ঘোষণা পিছত হৈছিল যদিও 14 মে তাৰিখটো দেশখনৰ স্বাধীনতাৰ বাস্তৱিক আৰম্ভণি বুলি গণ্য কৰা হয় LTTE নিষিদ্ধ ঘোষণা ভাৰতৰ 1992 চনৰ 14 মেত ভাৰতে অবৈধ কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত শ্ৰীলংকাৰ উগ্ৰপন্থী সংগঠন LTTE নিষিদ্ধ ঘোষণা কৰে ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ পিছতে ভাৰতে সংগঠনটোৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সৰ্বাধিক মূল্যত বিক্ৰী গুটেনবাৰ্গ বাইবেল 1987 চনৰ 14 মেত নিউয়ৰ্কৰ ক্ৰিষ্টিজত এজন জাপানী ক্ৰেতাই এখন গুটেনবাৰ্গ বাইবেল $54 লাখ ক্ৰয় কৰে জাৰ্মানীৰ মাইনজত জোহানেছ গুটেনবাৰ্গে ছপা কৰা গুটেনবাৰ্গ বাইবেলৰ এই বিক্ৰীয়ে সেই সময়ত ছপা কিতাপ এখনৰ বাবে সৰ্বোচ্চ মূল্যৰ অভিলেখ গঢ়িছিল ইনফৰমেশ্যন ডেস্ক দেশ টুডে